जिंदाबाद 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 मीना शइकिया मुर्दाबाद 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 परम मंत्री रामेश्वर तेली मुर्दाबाद 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 অতি দুখৰ আৰু পৰিতাপৰ বিষয় যে যোৱা 2017 চনৰ 13 ডিসেম্বৰত বগিধলা চাহ বাগিচাৰ চাহ শ্ৰমিকে নিজৰ প্ৰাপ্যৰ অধিকাৰ বিচাৰিবলৈ যাওঁতে 17 জনকৈ শ্ৰমিকক গুলীবৰ্ষণ কৰি মালিকে আঘাতপ্ৰাপ্ত কৰাৰ পিছত সেই মালিকসকলে জেল হাজোতালৈ যাবলগীয়া হ'ল। তাৰ পিছৰে পৰা বগিধলা চাহ বাগিচা আজি 8 বছৰ দিন ধৰি বন্ধ হৈ আছে আৰু যোৱা 6 জুলাই তাৰিখে গ্ৰীষ্মকালীন যিটো পবিত্ৰ সদনত যি অধিৱেশন চলি আছে সেই অধিৱেশনত পূৰ্বৰ চৰম মন্ত্ৰী সজয় কিষাণ ডাঙৰীয়াই বৰ্তমানৰ চৰম মন্ত্ৰী ৰামেশ্বৰ তেলীক এটা প্ৰশ্ন উত্থাপন কৰিছিলে যে বৰ্তমান অসমত কেইখন চাহ বাগিচা বন্ধ হৈ আছে আৰু কেইখন চাহ বাগিচা লক আউট হৈ আছে আৰু সেই চাহ বাগিচা চাহ শ্ৰমিকসকলৰ জীৱন যাপন কেনেধৰণে চলাই আছে। তেতিয়াই বৰ্তমানৰ চৰম মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই কৈছে যে 4খন চাহ বাগিচা অসমত বন্ধ আছে আৰু সেই 4খন বাগিচা বৰ্তমান খোলাৰ পৰ্যায়ত আছে। কিন্তু দুৰ্ভাগ্যজনক কথা যে বগিধলা চাহ বাগিচা 8 বছৰ দিন ধৰি বন্ধ হোৱাৰ পিছতো বগিধলা চাহ বাগিচাৰ নাম উপস্থাপন নকৰাটো অতি দুখৰ আৰু পৰিতাপৰ বিষয়। আমি এই গোটেই বিষয়টোক আমি ৰামেশ্বৰ তেলীক তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু অতি শীঘ্ৰে বগিধলা চাহ বাগিচাৰ নামটো তার সদনত উপস্থাপন কৰি বগিধলা চাহ বাগিচাৰ স্থায়ী সমাধান নকৰা পৰ্যন্ত আজি যি আন্দোলন আৰম্ভ হৈছে এই আন্দোলন চলি থাকিব। এইটো আমাৰ স্পষ্ট কথা। আমি দুদিনৰ সময় দিছো, দুদিনত যদি সদনত বগিধলা চাহ বাগিচাৰ সমস্যাৰ বিষয় যদি উপস্থাপন নহয় তেতিয়াহ'লে এই আন্দোলন অবিৰতভাৱে চলিব আৰু দুদিনৰ পিছত আমি অন্যখন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম, অমৰণ অন্যখন কাৰ্যসূচী। 2017 চন হয়ে গেল বগিধলা বাগান বন্ধ আছে 8 বছর। কোন সরকার এতিয়ালৈকে আমাদের কোনো উচিত বিচার করা নাই। আজি ইমান কষ্টত মাজত আমি বলে বগিধলা মানুহ আছো, ল'ৰা ছোৱালী লৈ পেলাই আমি ইমান কষ্টত আছো। য'ত কাম যায় মানুহ, খাবলৈ দিগদাৰ পাইছে মানুহ, আৰু ল'ৰা ছোৱালীক পঢ়াবলৈ পইচা পাতি নাই আৰু ইমান জংঘলৰ মাজত আছো বাঘ ভালুৰ লগত। এতিয়ালৈকে চৰকাৰ আমাৰ একো কৰি দিয়া নাই। চৰকাৰ আমি ইমান বেমাৰ দূৰ মানুহ ইমান কষ্টত বেমাৰ দূৰ হৈ পেলাই আছো, আজিলৈকে চৰকাৰ আমাৰ একো বিচাৰ কৰা নাই যে আজি আমাৰ বাগানটো খোলাই দিব লাগে চৰকাৰ। এতিয়ালৈকে চৰকাৰ আমাৰ একো কৰি দিয়া নাই। আমি বহুত কষ্টৰ মাজত আছো। চৰকাৰক আমি ভোট দি দিছো যে আমাৰ বাগানটো ভাল কৰি দিব, কিন্তু কোনো চৰকাৰ এতিয়ালৈকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।